হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই ওদালগুৰি জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ অসমীয়া প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। আশা কৰোঁ যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 9ৰ এনুৱেল এক্সাম ষ্টাৰ্ট হোৱা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো যথেষ্ট হেল্পফুল হ'ব। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ। আৰু ইয়াৰ পূৰ্বেও মই অসমীয়াৰ লগতে বিভিন্ন প্ৰশ্ন কাকতৰ সমাধান আগবঢ়াইছোঁ। যদি চোৱা নাই চাবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন সমাধান কৰিবলৈ আগবাঢ়োঁ। তাৰ পূৰ্বে কওঁ, এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে ওদালগুৰি জিলাৰ নলাপাৰাৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ শৈশৱ ৰাজকোঁৱৰে। তো ভিডিঅ'টোৰ আৰম্ভণিতে শৈশৱলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কুৱেশ্যন পেপাৰখনৰ ক অংশৰ 1 নম্বৰটোত দিছে চমু উত্তৰ দিয়া 3টা শ্বৰ্ট কুৱেশ্যন দিছে। ক নম্বৰ দিছে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়। ইয়াৰ উত্তৰটো হ'ব মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক চল কৰা হয়। খ নম্বৰ দিছে কিমান চনত ইয়াণ্ডাবু সন্ধি হৈছিল। ইয়াৰ উত্তৰটো হ'ব 1826 চনৰ 14 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল। গ নম্বৰ দিছে কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। 2 নম্বৰত দিছে উত্তৰ দিয়াত 2 মাৰ্কৰ 2টা কুৱেশ্যন দিছে। ক নম্বৰ দিছে কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়। মূলতঃ 5টা কাৰণৰ ওপৰত ভিত্তি কৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়। সেইকেইটা হৈছে জ্ঞানৰ অভাৱ, অধ্যয়ন বিমুখিতা, আৱেগৰ ওপৰত নিয়ন্ত্ৰণহীনতা, স্বাৰ্থপৰতা আৰু যোগাযোগৰ অভাৱ। তো এই মেইন পইণ্টকেইটা লিখি তাৰ লগত অলপ অলপ লিখি দিলে হয়, যিহেতু 2 মাৰ্ক আছে ইমান দীঘলীয়াকৈ নিলিখিলেও হ'ব। খ নম্বৰটো দিছে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে। সেইটো মই কমন দিছিলোঁ। এনিৱে বিনয় হৈছে পৰম ভূষণ। বিনয়ক সকলোৱে ভাল পায় আৰু ক্ষমা কৰে। নম্ৰভাৱে আৰু যুক্তিৰে ক'ব জানিলে দুখৰ কথা ক'লেও মানুহ অসন্তুষ্ট নহয়। সেয়েহে জ্ঞানীসকলে বিনয় ভাৱত দান কৰিব লাগে বুলি কৈছে, অন্যথা নম্ৰতাৰ অভাৱত দানৰ কোনো মহত্ব নাথাকিব। এবাৰ 3 নম্বৰ দিছে প্ৰাকৃতিক জগত বুলিলে কাক বুজায়। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদান যেনে গছ গছনি, চৰাই চিৰিকটি, পশু পক্ষী, নদ নদী, আকাশ বতাহ, জোন বেলি, তৰা, বায়ু, পানী, মাটি, পাহাৰ পৰ্বত, জান জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড় বস্তুকে প্ৰাকৃতিক জগত বোলা হয়। ইয়াৰ লগতে আৰু এটা কুৱেশ্যন দিছে প্ৰাকৃতিক জগতৰ গতিবিধিৰ দ্বাৰা কেনেকৈ সময় নিৰ্ণয় কৰিব পাৰি। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰা হয়। জাৰত ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে, কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাছ মেলিলে, ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পোৱা যায়। লগতে এইখিনিও লিখি দিব পাৰা জীৱ জন্তুৰ আচৰণটো সময় নিৰূপণ কৰিব পাৰি। গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। শিয়ালে হোৱা দি প্ৰতি পোহৰৰ বাতৰি দিয়ে। কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে হোৱা ধাৰি পাতি এৰিবৰ উপক্ৰম কৰে। নেক্সট কুৱেশ্যন নম্বৰ 4টোত দিছে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে। ইয়াৰ উত্তৰটো হ'ব ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে কাৰণ ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা, আনফালে গভীৰ সাগৰ মহাসাগৰ, এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ নৃত্য, আনফালে শুকান মৰুভূমি। কোনো এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ ভৌগোলিক অৱস্থানৰ সাদৃশ্য নাই। কুৱেশ্যন নম্বৰ 5 পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ মাৰ্বল পাথৰ বাবে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰা পিপলান্তি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্তি গাঁৱৰ পৰিৱেশ প্ৰদূষিত হৈছিল। কুৱেশ্যন নম্বৰ 6ত দিছে মহাভাৰত আৰু পুৰাণ প্ৰণেতা কোন। ইয়াৰ উত্তৰটো হ'ব মহাভাৰত আৰু পুৰাণ প্ৰণেতা হৈছে ব্যাসদেৱ। 7 নম্বৰটো দিছে বুজাই লিখা 12টা মাহত 13টা খেতি। এইটো নিজে প্ৰেক্টিছ কৰিবা তোমালোকে, আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাবা। 8 নম্বৰ কটোত দিছে কি কাৰণে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল। সিদ্ধাৰ্থ নিচাসক্ত হোৱাৰ মূল কাৰণ আছিল তাৰ পাৰিবাৰিক অশান্তি আৰু অকলশৰীয়া জীৱন। মাক দেউতাকৰ মাজৰ অবিৰত কাজিয়া, বিচ্ছেদ আৰু তাৰ ফলত সৃষ্টি হোৱা মানসিক শূন্যতা আৰু হতাশাই তাক ভুল পথলৈ ঠেলি দিছিল। এনে সময়তে এজন অসৎ পাণ দোকানীৰ সংগত পৰি সি নিচাসক্ত হৈ পৰে। 8 নম্বৰ খটোত দিছে ডক্টৰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত দুখন গল্পপুথিৰ নাম লিখা। তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ মৃণাল কলিতাৰ দ্বাৰা ৰচিত দুখন গল্পপুথিৰ নাম হৈছে অনুশীলন আৰু মৃত্যুৰ সিপাৰে। কুৱেশ্যন নম্বৰ 9টোত দিছে তাৎপৰ্য বুজাই লিখা লোকসংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি। 3 মাৰ্ক আছে, এইটো তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা। 10 নম্বৰত দিছে চমু উত্তৰ দিয়া 1 মাৰ্কৰ 5টা কুৱেশ্যন দিছে। ক নম্বৰটোত দিছে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে।
ইয়াৰ উত্তৰটো হৈছে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকাই আনিছে। খ নম্বৰত দিছে কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? ইয়াত কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হৈছে যশোদা। গ নম্বৰ দিছে মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি, অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য, ই যেন এক প্ৰকাৰ মায়া সদৃশ, সেয়েহে মানুহক মায়াবী জীৱ বুলি কোৱা হৈছে। 10 নম্বৰৰ ঘটোত দিছে কবিৰ মতে কেনেকুৱা বস্তু অজৰ অমৰ? ইয়াৰ উত্তৰটো হ'ব নিমজ ভাৱগতিৰ সকলোবোৰ কৌশলী বিদ্যাই হৈছে কবিৰ মতে অজৰ অমৰ। 19 নম্বৰটোত দিছে কবিক বিশাল দৃষ্টি কোনে দিলে? ইয়াৰ উত্তৰটো হ'ব কবিক বিশাল দৃষ্টি মহাকাশে দিলে। 11 নম্বৰটো দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো চোৱা 5 মাৰ্ক আছে। ইয়াত শিশুলীলা আৰু গীত আৰু ছবি দুটা কবিতাৰ পৰা দুটা পংক্তি উঠাই দিছে, তাক আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। তো এইখিনি তোমালোকে নিজে প্ৰেক্টিচ কৰিবা। 12 নম্বৰটো দিছে আকাশ ধুমুহা আৰু ব্ৰজক কবিয়ে কি কাৰণত প্ৰণিপাত জনাইছে লিখা। আকাশ ধুমুহা ব্ৰজক কবিয়ে প্ৰণিপাত জনোৱাৰ কাৰণ হ'ল আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি, যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতা বোধৰ বাণী দাঙি ধৰিবলৈ সক্ষম হৈছে। ধুমুহা আৰু ব্ৰজই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে, যি শক্তি আৰু কণ্ঠৰে কবিয়ে দানৱ সমাজত মানৱৰ গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হৈছে। মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ ধুমুহা আৰু ব্ৰজৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে। তো এইখিনিকে লিখিলে হ'ব, নোট কৰি ল'বা। 13 নম্বৰটো দিছে হীৰেণ ভট্টাচাৰ্য কি কবি ৰূপে পৰিচিত? ইয়াৰ উত্তৰটো হ'ব হীৰেণ ভট্টাচাৰ্য সুগন্ধি পখিলাৰ কবি হিচাপে পৰিচিত। 14 নম্বৰ দিছে মোৰ দেশ কবিতাটিত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে লিখা। তো ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ। এইখিনি তোমালোকে অলপ শ্বৰ্টকৈ লিখিলে হ'ব, যিহেতু 2 মাৰ্ক আছে, নিজে সজাই পৰাই লিখি ল'বা। 15 নম্বৰটো দিছে শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। 4 মাৰ্কছ আছে, যথেষ্ট ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে ভালকৈ অনুশীলন কৰিবা। 16 নম্বৰত ভাষা বিষয়ক কেইটামান প্ৰশ্ন দিছে। ক নম্বৰটোত দিছে তলত দিয়া যিকোনো এটাৰ ব্যাক বাক্যসহ সমাসৰ নাম লিখা। মই গোটেইকেইটাৰ এনচাৰ কৈ দিছোঁ। প্ৰথমটো দিছে নৱৰত্ন। নৱৰত্নৰ ব্যাক বাক্যটো হ'ব নৰত্নৰ সমাহাৰ, আৰু এইটো হৈছে দ্বিগু সমাস। তাৰপিছৰটো দিছে পদ্মনাভ। পদ্মনাভৰ ব্যাক বাক্য হ'ব পদ্ম আছে নাভিত যাৰ, এইটো হৈছে বহুব্ৰীহি সমাস। নেক্সট দিছে হাতে বোৱা। হাতে বোৱাৰ ব্যাক বাক্য হ'ব হাতেৰে বোৱা, এইটো হৈছে তৃতীয়া তৎপুৰুষ সমাস। খ নম্বৰত দিছে সমাৰ্থক শব্দ লিখা। প্ৰথমটো দিছে গঞা। গঞাটো আমি লিখিব পাৰোঁ গাঁৱলীয়া। মুক্ত। মুক্তৰ সমাৰ্থক শব্দ লিখিব পাৰোঁ মুকলি। চকু। চকুৰ সমাৰ্থক শব্দ লিখিব পাৰোঁ নয়ন। গ নম্বৰ দিছে বিপৰীত শব্দ লিখা। প্ৰথমটো দিছে সক্ষম। সক্ষমৰ বিপৰীত শব্দ হ'ব অক্ষম। সংযোগ। সংযোগৰ বিপৰীত শব্দ হ'ব বিচ্ছেদ বা অসংযোগ লিখিলেও হ'ব। আৰু ঐক্য। ঐক্যৰ বিপৰীত শব্দ হ'ব অনৈক্য। নেক্সট ঘ নম্বৰটো দিছে তলৰ যিকোনো এটাৰ মধনীয়া ন বা মধনীয়া খ হোৱাৰ কাৰণ লিখা। প্ৰথমটো দিছে দৃষ্টি। এইটো লিখিব পাৰোঁ মধনীয়া ত বৰ্গৰ লগত যুক্ত হ'লে দন্ত হ সদায় মধনীয়া খ হয়। তাৰপিছৰটো দিছে পূৰ্ণ। সেইটো লিখিব পাৰোঁ কোনো পদত ৰৰ পাছত থকা দন্ত ন সদায় মধন্য ন হয়। নেক্সটটো দিছে ৰামায়ণ। ইয়াৰ এনচাৰটো হ'ব ৰাম শব্দৰ পাছত থকা অয়ন শব্দৰ দন্ত ন সদায় মধন্য ন হয়। 19 নম্বৰ দিছে সন্ধি ভাঙা আৰু পাতা। তো ইয়াত আমাক দিছে সৰ্বাকাশ, পৰীক্ষা, উদ্যোগ, চাৰণ, মনঃযোগ যোগ। দেখা পাইছা সৰ্বাকাশৰ সন্ধি ভাঙিলে হ'ব সৰ্বযোগ আকাশ, পৰীক্ষা, পৰিযোগ ইক্ষা, উদ্যোগ চাৰণ, এইটো হ'ব উচ্চাৰণ, মনঃযোগ যোগ, এইটো হ'ব মনোযোগ। নেক্সট প্ৰথম 6 নম্বৰটো দিছে অনুৰূপ শব্দ কাক বোলে উদাহৰণসহ লিখা। এইটো কমন দিছিলোঁ। ইয়াৰ উত্তৰটো হ'ব আচল শব্দৰ অৰ্থৰ জোৰ বা প্ৰাধান্য বুজাবলৈ আচল শব্দটোৰ সমাৰ্থক বা একে নিচিনা অথচ অৰ্থহীন যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰক অনুৰূপ শব্দ বোলে, যেনে মাছ তাছ, ঘৰ চৰ ইত্যাদি। দ্বিতীয় 6 নম্বৰটোত দিছে প্ৰত্যয় ভাঙি দেখুওৱা। ফুলাম, গায়ন, চলন্ত। ইয়াত দেখা পাইছা ফুলামটো প্ৰত্যয় ভাঙিলে হ'ব ফুল যোগ আম, গায়ন গৈ যোগ অন, চলন্ত। চলন্ত শব্দটোৰ প্ৰত্যয় ভাঙিলে হ'ব চল যোগ অন্ত। সেইখিনি নোট কৰি ল'বা। বৰ্গীয়া জ নম্বৰটোত দিছে দুটা জুৰীয়া শব্দ লিখা। তো দুটা জুৰীয়া শব্দৰ উদাহৰণ হ'ব ভাত চাত, ধন সোণ, খোৱা বোৱা। তো যিকোনো এটা তোমালোকে লিখিলেই হ'ল। উল্লেখযোগ্য যে দুটা অৰ্থপূৰ্ণ বা অৰ্থহীন শব্দ লগ হৈ জোৰা শব্দ হিচাপে ব্যৱহাৰ হ'লে তাক জুৰীয়া শব্দ বোলা হয়। আৰু জোৰা শব্দ দুটাৰ মাজত সদায় হাইফেন দি লিখা হয়।
নেক্সট কুৱেশ্যন নম্বৰ 17ত দিছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰটোত ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। তেনেকুৱা আৰু কিছুমান তোমালোকে চাবা। আৰু ইয়াতে অথবা বুলি দিছে বাক্য ৰচনা কৰিবলৈ চকুৰ কোটা, সুখ সমৃদ্ধি, আলাসৰ লাৰু, হাতে কামে। এইকেইটা নিশ্চয় পাৰিবা, একেবাৰে চিম্পুল হয়। আকৌ ইয়াতো অথবা বুলি দিছে, অৰ্থাৎ ক খ গৰ ভিতৰত যিকোনো এটা কৰিব লাগে। কুৱেশ্যন পেপাৰ তেনেকৈ অপশ্যন দিলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে যথেষ্ট সুবিধা হয়, যিটোকে পাৰে সেইটোকে কৰিব পাৰিব। তো ইয়াত দিছে গ নম্বৰটো তোমাৰ বিদ্যালয়ৰ খেল ধেমালিৰ সামগ্ৰীসমূহ পুৰণি হোৱাৰ বাবে নতুন সামগ্ৰী বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। তেনেকুৱা আবেদন লিখিবৰ বাবে তোমালোকে আৰু কিছুমান ঘৰত প্ৰেক্টিছ কৰিবা। 18 নম্বৰটো দিছে তলৰ যিকোনো এটা বিষয়ক ৰচনা লিখা। ক নম্বৰত দিছে তোমাৰ প্ৰিয় সাহিত্যিক, খ নম্বৰত দৈনন্দিন জীৱনত বিজ্ঞান, গ নম্বৰ দিছে পুথিভঁৰাল। আৰু প্ৰত্যেকখন ৰচনাৰ বাবে পইণ্টসমূহ দি দিছে। তো এই তিনিখন ৰচনা তোমালোকে প্ৰেক্টিছ কৰিবা, যিকোনো এখন পৰীক্ষাত আহি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 19 নম্বৰ আৰু 20 নম্বৰ তোমালোকৰ যিখন দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসম, সেই পাঠ্যপুথিখনৰ পৰা দুটা কুৱেশ্যন দিছে। ইয়াত একেধৰণৰ প্ৰশ্ন আহি থাকে, এই দুটাকে চালেও তোমালোকৰ পৰীক্ষাৰ বাবে হৈ যাব। মই আগৰ আছামিছৰ ভিডিঅ'সমূহতো দিছোঁ, প্ৰায় একেধৰণৰ প্ৰশ্নকে ইয়াত আহি থাকে। তো এইখিনি তোমালোকে ভালকৈ অনুশীলন কৰিবা। নেক্সট আহিলে খ অংক, তাত গ্ৰুপ বি যিটো বৈকল্পিক বুলি কোৱা হয়, ইয়াত 25 নম্বৰ থাকে। তো 21 নম্বৰটোত দিছে চমু উত্তৰ দিয়া। ক নম্বৰত দিছে কানিয়াৰ কীৰ্তন ৰচক কোন? কানিয়াৰ কীৰ্তন পুথিখনৰ ৰচক হৈছে হেমচন্দ্ৰ বৰুৱা। খ নম্বৰটো দিছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। গ নম্বৰ দিছে কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? ইয়াৰ উত্তৰটো হ'ব কবিৰ মতে প্ৰকৃত সুখ পাবলৈ হ'লে মানুহে স্বাৰ্থ ত্যাগ কৰি আনৰ কাৰণে খাটিব লাগিব আৰু আনৰ দুখত দুখী হ'ব পাৰিব লাগিব। ইয়াৰ পাছত আহিলে ঘ নম্বৰ মাধৱ কন্দলীক শংকৰদেৱে কি বুলি অভিহিত কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। ঙ নম্বৰটোত দিছে হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব হনুমন্তই বিৰাল অৰ্থাৎ মেকুৰীৰ ৰূপ ধাৰণ কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। 22 নম্বৰটোত দিছে প্ৰশ্ন উত্তৰ দিয়া। 2 মাৰ্কৰ দুটা কুৱেশ্যন দিছে। ক নম্বৰ দিছে শিক্ষকৰ প্ৰতি ছাত্ৰই কিয় মান সৎকাৰ ৰাখিব লাগে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ শিক্ষকসকল হৈছে ছাত্ৰ ছাত্ৰীৰ গুৰু জ্ঞান দেউতা। ছাত্ৰসকল যেতিয়া একেবাৰে অজ্ঞ হৈ থাকে, অৰ্থাৎ নেদেখা নজনা অৱস্থাত থাকে, শিক্ষকসকলে তেওঁলোকক কণা মানুহক চকু দান দিয়াৰ দৰে জ্ঞান মুকলি কৰি দিয়ে। শিক্ষকসকলৰ যত্নতে ছাত্ৰসকলে নজনাটো জানিব পাৰে, নুবুজাটো বুজিব পাৰে আৰু জ্ঞানৰ সাগৰত বুৰ মাৰিবলৈ সাহস গোটাব পাৰে। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক জীৱন গঢ়াৰ পথ মুকলি কৰি দিয়ে। সেই শিক্ষকৰ প্ৰতি ছাত্ৰই মান সন্মান ৰাখিব লাগে। অলপ শ্বৰ্টকৈ লিখিলে হ'ব 2 মাৰ্কৰ বাবে। খ নম্বৰত দিছে হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা। হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম লিখিব পাৰোঁ হেমকোষ আৰু অসমীয়া ব্যাকৰণ। কুৱেশ্যন নম্বৰ 23টোত দিছে ইহা শুনি চিন্তা শোক তেজিলে পৰম হৰষিত ভেল, কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল? ইয়াত গোপীৰ মুখত কৃষ্ণৰ কথা শুনি যশোদা হৰষিত হৈছিল। বাকীখিনি তোমালোকে ইয়াক অলপ শ্বৰ্টকৈ লিখি ল'বা নিজৰ সুবিধা মতে। যথেষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, গতিকে তোমালোকে এইটো ভালকৈ প্ৰেক্টিছ কৰিবা। 24 নম্বৰ দিছে অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰৰ সুখৰ ঠাই। কথাষাৰৰ অন্তৰ্নিহিত ভাৱটো লিখা। 3 মাৰ্কছ আছে, এইটো তোমালোকে অনুশীলন কৰিবা। 25 নম্বৰ দিছে চমু টোকা লিখা, যিকোনো দুটা। হনুমান, মাধৱ কন্দলীৰ বিষয়ে পাঠ্যপুথিতে আছে কবি পৰিচয়, তাৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা। 26 নম্বৰ কটো দিছে লিংগ পৰিৱৰ্তন কৰা যিকোনো দুটা। প্ৰথমটো দিছে মামাৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব মামী। আমৈ, তাৱৈ, ঘঁৰিয়ালৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব জলগুই বা মাইকী ঘঁৰিয়াল মতা ঘঁৰিয়াল এনেকৈও লিখে। লেখকৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব লেখিকা। খ নম্বৰটোত বিপৰীত শব্দ লিখিবলৈ দিছে হৰ্ষৰ বিপৰীত শব্দ হ'ব বিষাদ। সন্তোষৰ বিপৰীত শব্দ হ'ব অসন্তোষ, লগাই দিলে হ'ব সন্মুখত। স্বাৰ্থৰ বিপৰীত শব্দ হ'ব নিস্বাৰ্থ। তাৰপৰা গ নম্বৰত সমাৰ্থক শব্দ লিখিবলৈ দিছে যিকোনো এটা। সমুদ্ৰৰ সমাৰ্থক শব্দ হ'ব সাগৰ। লোটকৰ সমাৰ্থক শব্দ হ'ব চকুলো। নৰিয়াৰ সমাৰ্থক শব্দ হ'ব ৰোগ বা অসুখ বা বেমাৰ, যিকোনো এটা লিখিলে হ'ল। ঘ নম্বৰটো দিছে শেষৰ প্ৰশ্ন এইটো, তলৰ শব্দবোৰ আধুনিক ৰূপ লিখা, যিকোনো দুটা। কণ্টকী, এইটো এটা কমন হয়। কণ্টকীৰ আধুনিক ৰূপটো হ'ব কাঁইটীয়া গছ। তহিতেৰ আধুনিক ৰূপ হ'ব তাঁত। আৰু বদনৰ আধুনিক ৰূপ হ'ব শৰীৰ। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে ওদালগুৰি ডিষ্ট্ৰিক্টত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ অসমীয়া বিষয়টোৰ প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সমাধান। যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন এডুকেশ্যন ৰিলেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।